নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এটা ৰেজিন ফ্ৰেমৰ ভিডিঅ' লৈ মই কাশ্মীৰী আহি গ'লোঁ। মোৰ এই ক্লাইণ্টগৰাকীয়ে যেতিয়া এই বৰমালাখিনি মোক দিছিল তেতিয়া তাইৰ কথাখিনি শুনি মোৰ খুবেই দুখ লাগিল। আগতে ইমান নাছিল ন, বিয়াৰ বৰমালাবোৰ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰি বুলি আমি কোনেও নাজানিছিলোঁ, ময়ো নাজানিছিলোঁ। কেইবছৰমান আগতহে গম পাইছিলোঁ যে এনেকৈ ৰেজিনেৰে বৰমালা প্ৰিজাৰ্ভ কৰিব পাৰি বুলি। অকল বৰমালা নহয়, ঢেৰ অন্য কিবা বস্তু প্ৰিজাৰ্ভ কৰিব পাৰি বুলি। যিহেতু এইটো এটা ট্ৰেণ্ডৰ নিচিনাকৈ চলি আহিছে, বৰমালা প্ৰিজাৰ্ভ কৰাটো আজিকালি চবেই গমেই পাইছে। আৰু ঠিক তেনেকৈ মোৰ এই ক্লাইণ্টগৰাকীয়েও মানে হয়তো মোৰ কথাখিনিতে গম পাইছোঁ যে তাই বিয়া মানে যেতিয়া প্লেনিং হৈছিল তেতিয়াই চাগে তাই ভাবিছিল যে মোৰ বিয়াৰ বৰমালাখিনি এনেকৈ মই প্ৰিজাৰ্ভ কৰিম। মানে কথা পাতিলেই গম পোৱা যায় ন। তাই এই বৰমালাখিনি মোক দিয়াৰ আগত তাই মোক কণ্টেক্ট কৰিছিল আৰু মই ফটো বিচাৰিছিলোঁ যে বাৰু দিয়াচোন, যদিও ডেমেজ হৈছে ফটো দিয়া, মই চাওঁ কেনেকুৱা হৈ আছে। তেতিয়া ফটোত ইমান ধৰিব পৰা নাছিলোঁ আৰু যেতিয়া তাই মোক দিলে আৰু মই চালোঁ, দেখিব পাৰিছে ফুলখিনি একেবাৰেই নষ্ট হৈ গৈছে। তাৰপিছত মই তাৰ মাজেৰে যি এপাহ দুপাহ ফুল মানে ভাল হৈ আছিল সেইখিনি মই ছাইড কৰি ৰাখিলোঁ। তাৰপিছত তাইক যেতিয়া মই ক'লোঁ, তাই তেতিয়া ক'লে যে বা ৰ'বা, জোৰোণত তাইক এটা বুকে দিছিল তাইৰ হাজবেণ্ডে আৰু সেই বুকেটো তাই নিজে ভালকৈ ৰাখিছিল আৰু সেই বুকেটো তাই মোক নেক্সট ডে দি দিলে। আৰু মই ভাবিলোঁ জোৰোণৰ তাই সেই বুকেৰ ফুলখিনি আৰু বৰমালা দি মিক্স কৰি এটা ধুনীয়া ফ্ৰেম তাইক মই বনাই দিম। পিছে বিয়াৰ দিনাখন তাইৰ সেই বিয়াৰ বৰমালাখিনি কোনোবাই হেনো বোলে গডৰেজৰ ভিতৰত এনেকৈ পলিথিনৰ মাজত সোমাই ভিতৰত থৈ দিছিল আৰু তাই সেইটো গম পোৱা নাছিল। তাই কৈছিলে যে তাই যদি গম পোৱা হয় তাই নিজে ভালকৈ থৈ দিলেহেঁতেন, কিন্তু বেলেগৰ হাতত পৰিলে বেলেগে তেনেকৈ ভাল হৈ থাকিব বুলি তেনেকৈ থৈ দিছিলে গডৰেজৰ ভিতৰত ভৰাই, আৰু সেইটো এয়া বেয়াহে হৈ গ'ল। মানে তাৰ পৰা এপাহ দুপাহ বচাব পৰাও মানে কণ্ডিশ্যনত নাই, গোটেইখিনি একে গেলি ক'লা হৈ গৈছিলে। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এটা টিপছ দিব বিচাৰিছোঁ নতুনকৈ বিয়া হোৱাসকলক, যে কেনেকৈ নিজৰ বিয়াৰ বৰমালাডাল ধুনীয়াকৈ ৰাখিব পাৰি। বিয়া হোৱাৰ পিছতেই নিজৰ বৰমালাডাল খিৰিকীৰ এয়া হেঙাৰবিলাকত ওলমাই থ'ব পাৰে। তেতিয়া মানে বতাহত শুকাই যাব বৰমালাডাল ডেমেজ নোহোৱাকৈ। নাইবা টিচু পেপাৰেদি বিয়াৰ বৰমালাখিনি এনেকৈ ৰেপ কৰি ৰাখিব পাৰে, এনেকৈ মেৰিয়াই ৰাখিব পাৰে। তেতিয়া সেই ফুলৰ যিখিনি মানে পানী থাকে সেইখিনি হ'ল টিচু পেপাৰে এবজৰ্ব কৰিব আৰু বৰমালাডাল ধুনীয়াকৈ শুকাই যাব। কিন্তু এইটো অলপমান প্ৰচেছটো মানে চাই থাকিব লাগে, খুলি খুলি চাই থাকিবলৈ লাগিব, টিচু পেপাৰ সলাই থাকিব লাগিব। গতিকে এইখিনি অলপমান চাব লাগিব আৰু মানে যদি কালাৰখিনি ফেড নোহোৱাকৈ, যেনে ধৰি লওক পিংক কালাৰৰ ফ্লাৱাৰ থাকিলে ড্ৰাই কৰিব বিচাৰিছে, সেই ছেইম কালাৰত মানে কালাৰ নোযোৱাকৈ যদি ড্ৰাই কৰিব বিচাৰিছে নিজৰ বিয়াৰ বৰমালাখিনি, তেনেহ'লে তাৰ কিছুমান টেকনিক আছে। সেইখিনিৰ কাৰণে আপোনালোকে আপোনালোকৰ বিয়াৰ বৰমালাডাল আমালৈ দি পঠাব লাগিব। কণ্টেক্ট নম্বৰ এয়া মই স্ক্ৰীণত দি থৈ দিম, হোৱাটছএপ নাম্বাৰ দিয়া হৈ আছে, তাতে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ বিয়াৰ বৰমালাডাল একো ডেমেজ নোহোৱাকৈ আমালৈ দি পঠাব। আমি ধুনীয়াকৈ ড্ৰাই কৰি যিটো ডিজাইনত লাগে সেইমতে আলোচনা কৰি ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰি দিম ফৰ লাইফ টাইম। আৰু নতুবা নিজে ফ্লাৱাৰখিনি ড্ৰাই কৰিও আমালৈ যদি দি পঠাব বিচাৰে তেনেকৈও আমাক দি পঠাব ড্ৰাই ফ্লাৱাৰ্ছখিনি, আৰু সেইখিনি আমি আলোচনা কৰি ফৰ লাইফ টাইম প্ৰিজাৰ্ভ কৰি দিম। এয়া মই কথা পাতি পাতি অলম'ষ্ট কামখিনি মানে কৰিয়ে আছোঁ, দেখিব পাৰিছে। ফ্লাৱাৰখিনি ফাৰ্ষ্টে মই এৰেঞ্জ কৰি ল'লোঁ আৰু সেইখিনি এটা ফটো মাৰি ছাইড কৰি ৰাখিলোঁ। তাৰপিছত মেইন ফ্ৰেমখনত সেইখিনি এৰেঞ্জ কৰি এয়া ৰেজিন ঢালি ফটো দিলোঁ আৰু এইটো হৈছে কমপ্লিট লুকটো। তাইৰ লগত এনেকৈ মই ডিছকাছ কৰিয়ে এনেকৈ বাউণ্ডেৰীত এনেকুৱাকৈ অলপমান কভাৰ কৰি দিব দিছিল, অলপমান কিবা ডিজাইন দি, আৰু তেনেকৈয়ে মই যেনেকৈ তাই বিচাৰিছিল তেনেকৈ কৰি দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। এইটো হৈছে কমপ্লিট ফিনিচিং লুকটো, একদম গ্লাছ ফিনিছ টাইপ কৰি দিবলৈ কাৰণে চেষ্টা কৰিলোঁ আৰু 1 ইঞ্চতকৈ অকণমান কম হাইটটো। আৰু এইখিনিয়ে হৈছিল আজিৰ এই ভিডিঅ'টো। বেকগ্ৰাউণ্ডত মানে চৰাই চিৰিকটিয়ে কিৰলি মাৰি আছে, সেইখিনি মানে অলপ ইগন'ৰ কৰিব আৰু মাজতে কুলি কেতেকীৰ কুকু মাতো শুনিবলৈ পাইছে মোৰ ভিডিঅ'টোত, যিহেতু ছিজন 3 তেনেকুৱা। আজিলৈ ইমানেই।